নমস্কাৰ, আজি আমি কেনেকৈ মছলাদাৰ পনীৰ বনাওঁ চাওঁ আহক। প্ৰথমতে ৰিফাইন দি পনীৰখিনি এনেদৰে ভাজি ল'ব লাগিব। তাৰ পাছত পিঁয়াজ এড কৰিলোঁ। কেইফুটমান নহৰু আৰু আদাৰ সৈতে পিঁয়াজত দি দিলোঁ। শুকান জলকীয়া কেইটামান দি দিলোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি লৈ 4টা বিলাহী তাত সৰু সৰুকৈ কাটি লৈ তাত এড কৰি দিলোঁ। এতিয়া বিলাহীখিনি পিঁয়াজ আৰু আদা নহৰুৰ সৈতে অলপ সময় ভাজি থাকিব লাগিব। আমি এতিয়া নিজৰ জোখমতেৰে নিমখ অলপমান দি দিলোঁ আৰু ঢাকোনখন মাৰি 5 মিনিটৰ কাৰণে ঢাকিবলৈ দিলোঁ। ঢাকোনখন উদঙাই যেতিয়া বিলাহীখিনি অলপ গলি যোৱা গতে পাব, তেতিয়া এইখিনি মিক্সিত মাৰি পেষ্ট এটা বনাই ল'ব। আকৌ পেনখনত 2টামান তেজপাত, অকণমান হালধি, অকণমান জিৰা, অকণমান ধনিয়া পাউডাৰ দি লৈ পেষ্টখিনি অলপমান টাইমৰ কাৰণে ভাজি থাকিব লাগিব। তাৰ পাছত 2 চামুচ দৈ এড কৰিম। আকৌ পেনখনত পেষ্টখিনি ভাজি থাকিম। প্ৰায় 2-3 মিনিটমান ভাজি থকাৰ পাছত পেনখনত ঢাকোনখন লগাই দিম। এইদৰে যেতিয়া তৰকাৰীখিনিৰ পৰা বুৰবুৰণি ওলাব, তেতিয়া আমি পনীৰ এড কৰিম তাত। তাৰ পিছত পনীৰখিনি তৰকাৰীৰ লগত প্ৰায় 5 মিনিট সময় উতলিবলৈ দিম। এতিয়া ঘৰতে বনোৱা আমাৰ মছলাদাৰ পনীৰ ৰেডি হৈ গ'ল। আহক সকলোৱে টেষ্ট কৰোঁ। থেংক ইউ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে।